গুড মৰ্ণিং সুপ্ৰভাত সকলোকে। আৰু আজি আহিছো আমি টুক্ৰেশ্বৰী পাহাৰ। আশা কৰো আপোনালোকে শৰ্ট ভিডিঅ'টো চালে। মানে কি বুলি ক'ম আৰু ইফালে আহিছো টাৱৈ হেন্টৰ লগত আমাৰ বাইদেউ সৰু বাইদেউ আমি এনেকে আহিলো গাড়ী লৈ টাৱৈৰ গাড়ীত টাৱৈহঁতৰ গাড়ীতে আহিলো। আৰু ইফালে এতিয়া আহিছো টুক্ৰেশ্বৰী পাহাৰ। মানে প্ৰথমবাৰ আহিলো মই টুক্ৰেশ্বৰী পাহাৰৰ দুৰ্গা পূজাত মেলা হয় ইয়াতে। আগতে মানে চেন্দেল থৈ হাত ভৰি ধুই লও নে কি কয়। এইবাৰ টুক্ৰেশ্বৰী পাহাৰত মানে জুবিন দাৰ লগতে ভূপেন হাজৰিকাদেৱকো শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। এয়া চাব পাৰে ঠিক কাৰ্যালয়ৰ ওচৰতে শ্ৰদ্ধাঞ্জলিৰ মানে মঞ্চটো সজাইছে তেওঁলোকৰ। আৰু এইফালে আমি আহিছো যিহেতু টুক্ৰেশ্বৰী পাহাৰত, ইয়াতে মন্দিৰৰ ভিতৰতো যাব মানে ভিডিঅ'ত দেখাব নোৱাৰিম, কিন্তু মানে বাহিৰৰ পৰা অলপমান দেখাই দিম। মানুহৰ ভিৰ এইবাৰ বহুত কম, কাৰণ গমটো পায় আৰু জুবিন দাৰ কাৰণে মানে ভিৰ চব জেগাতে কম। য'তেই নাযাব কিয় আপুনি পূজাত চবতে ভিৰ কম অসমৰ। আৰু এইফালে নাম প্ৰসংগ চলি আছে, আৰু এইফালে সৰুকৈ হ'লেও মেলা লাগিছে। টুক্ৰেশ্বৰী পূজাৰ এইটো কাৰ্যালয়। মন্দিৰত আহি পালোঁ, এইফালে ঢাক বজাই আছে, আৰু এইফালে আহিছে মন্দিৰ। এই মা টুক্ৰেশ্বৰী। এইফালে মহ দেখা পাই আছে, এইটো এৰিবই নে বলি দিব নাজানো বন্ধুসকল। এইফালে জেঠা খুৰাহঁতে ঢাক বজাই আছে, অলপমান ওচৰৰ পৰা দেখাই দিওঁ তেওঁলোকৰ বজোৱা। এইফালে বন্তি প্ৰজ্বলন কৰিব গৈছে, চাই লওক। ইয়াতে হৈছে বন্তি প্ৰজ্বলন কৰা ঠাই, আৰু এইফালে পূজা চলি আছে ভিতৰত। মই মা টুক্ৰেশ্বৰীৰ মন্দিৰত মানে এইবাৰে প্ৰথম সোমালোঁ, গতিকে ক্ষমা কৰি বাৰু। বহুবাৰ আহিছোঁ যদিও মন্দিৰত সোমোৱা নাছিলোঁ, মানে ডাইৰেক্ট মন্দিৰৰ বাহিৰত হোৱাৰ পাছত লগ পাই আছোঁ নে কি কয়। বন্ধুসকল, মোৰ পূজা হৈ গ'ল, মানে টাৱৈৰ মানে ঠগি দিয়াটো হোৱা নাই। টাৱৈ মানে যি কিবাহৰ মনোকামনা লৈ আহিছিলে মানে তাৰে ঠগি দি আছে, আৰু তাৰে পূজা হৈ আছে। মানে এতিয়া টাৱৈ পূজা কিবা কৰি আছে, চাওক এইফালে টাৱৈ দেখা পাব এইফালে। আৰু এইফালে হৈছে আমাৰ অৰ্পণ না কি নাম আছিলে। গতিকে আমাৰ পূজা মানে হৈ গ'ল। এতিয়া টাৱৈ পূজা ওলাই আহিলে আমি যেনিবা পাহাৰলৈ অলপমান যাম। গতিকে ওপৰত নোযোৱাকৈ আৰু টুক্ৰেশ্বৰী পাহাৰত অহাৰ কোনো মানে মূল্যই নাথাকা নিচিনা হৈ যাব। অলপমান মন্দিৰ দৰ্শন কৰিলোঁ, আপোনালোকক মানে বাহিৰৰ পৰা দেখালোঁ, ভিতৰত নেদেখালোঁ। আৰু পাৰ্মিশ্যন আছে নাই নাজানো। আৰু ইফালে এইটো পুখুৰী আগত অলপমান ডাঙৰ আছিল দিয়া, এই পুখুৰীটো যে অলপমান ডাঙৰেই আছিল। মাটি মানে বোকাল, নতুনকৈ মাটি দি কিনি কিবা কৰিছে। বাৰু যিয়ে নহওক, লগ পাইছোঁ নেকি পাহাৰতে ডাইৰেক্ট লগ পাই এইবাৰ। বন্ধুসকল দেখা পাই আছে, আমি মানে পাহাৰৰ ওপৰত আহিলোঁহি অলপমান। এইফালে ওপৰত যাব লাগিব। আৰু আহোঁতে দেখা পালোঁ ইয়াতে বেছি বছৰ পুৰণা হ'ব নালাগে, কাৰণ আগতেও মই আহি পাইছোঁ ন। দেখা পাইছোঁ এই মন্দিৰটো মানে নতুনকৈ বনাল। আৰু এইফালে চাওক টুক্ৰেশ্বৰীৰ বান্দৰ। মানে এনে ভয় নালাগে, কিন্তু যেতিয়া খেদি আহে তেতিয়া ভয় লাগে, কাৰণ হাজাৰ হওক জংঘলী জীৱ জন্তু হয়, অলপমানতো ভয় লাগিবই। আজি নেখেদিব পাৰে, কাৰণ মানুহৰ ভিৰ বহুত আছে, গতিকে নেখেদিব, টেনশ্যন নাই সিমান। বাকী টুক্ৰেশ্বৰী পাহাৰত যিকোনো মানুহে আহক, খোৱা বস্তু যেন পাহাৰত লৈ নাহে, কাৰণ বান্দৰ বহুত আছে ইয়াত।
আপোনাক মানে খামুচি কিনি হ'লেও মানে কাঢ়ি কিনি হ'লে আপোনাৰ পৰা লৈ গুচি যাব, গতিকে অলপমান সাৱধান, বুজি পাইছেনে? অলপমান টাইম বহু ইয়াতে কি মজাকৈ এটা বেঞ্চিত বনাই থৈ দি আছে। এইফালে আমাৰ প্ৰভু শিৱদেৱ, শিৱ ভগৱান। আৰু চাওকচোন, যদি ওপৰত নাযাওঁ বুলি কৈছে, নহ'লে বেলেগ দিনা আহিম, মই অকলে আহিম আৰু ভালকৈ আপোনালোক এক্সপ্ল'ৰ কৰি দেখাম। কাৰণ ভালেখিনি নতুন নতুন বস্তু ইয়াত বনোৱা হৈছে। এটা মন্দিৰ বনাল আৰু ইফালে ওপৰত আৰু মন্দিৰ আছে, মন্দিৰটো দেখামে। ওপৰত দেখা পাইছে চিৰি, টেনশ্যন নাই মানে, একদম পাহাৰৰ ওপৰলৈকে চিৰি আছে, পাকা চিৰি আছে মানে বনোৱা, গতিকে সেইটো টেনশ্যন নাই যাবলৈ। খালি অলপমান বান্দৰৰ পৰা ভয় লাগে, গতিকে সাৱধানে হ'লেও আহি কিনে ভিডিঅ' এটা বনাম আপোনালোকৰ কাৰণে কেৱল। তো বন্ধুসকল দেখা পাইছে টুক্ৰেশ্বৰী পাহাৰৰ উন্নতি, নতুনকৈ দোকান চোকান আহিল, জেগাখিনি মানে একদম বেলেগ হৈ গ'ল। কেইবছৰমান আগতে যোনটো টুক্ৰেশ্বৰী পাহাৰ চাই গ'লোঁ, এই কেইবছৰৰ ভিতৰতে মানে 4 বছৰৰ ভিতৰতে বহুত উন্নতি হৈ গ'ল টুক্ৰেশ্বৰী পাহাৰ। মজা। এই আগত শিলত যাই কিনে দেখাই দিওঁ, ভিউ মজা আহিব। এই যে দেখা পাই আছে ভিউ, এইটো হৈছে হাইৱে, গুৱাহাটী টু গোৱালপাৰা ধুবুৰী হাইৱে, চাই লওক। আৰু ইফালেদি আমি এইফালেদি আহিছোঁ, এইফালে হৈছে গেট, চাই লওক মেইন গেট এইফালে দেখা পাইছে আগত। এইফালে গ'লে গোৱালপাৰা পাব। এইফালৰ পৰা কি ধুনীয়া লোকেশ্যন চাওক, মানে খালী চকুৰে চাই যিমান ভাল লাগি আছে। মোবাইলটো যিহেতু সিমান দামী মোবাইল নহয়, গতিকে আৰু উপায় নাই। আইফোন হ'লে মানে আইফোন বা চেমচাঙৰ S20 সেনেকা হ'লে মজা হ'ল হয়। তথাপিও ক্লিয়াৰে আছে, ভালে আছে। এইফালে খেতি পথাৰ দেখা পাই আছে, ফুল ফুলাৰ টাইম আহিল, কিবা আহিল, গতিকে দেখা পাই আছে। এইফালে ট্ৰাক, চাৰিওফালে গছ গছনি ধুনীয়া, বাৰিষাৰ মানে সেউজীয়া সেউজীয়া, চাৰিওফালে জেগাবোৰ সেউজীয়া সেউজীয়া হৈ থাকে ন, গছে গছনিয়ে ধানে ঘাঁহে, তো চাই বহুত ভাল লাগে জেগাবিলাক। আৰু পাহাৰৰ ওপৰত গ'লেতো আৰু বহুত ভাল লাগিল হয়, কিন্তু যিহেতু নাযায়, অকলে অকলে নাযাওঁ, বাকী সদস্যবোৰ যদি গ'ল হয় মানে গ'লো হয়। বাকী সেই আৰু এবাৰ ভিডিঅ'টো মানে পজ কৰি কিনি জুম কৰি কিনি দেখাই দি আছোঁ, মানে এইটো ষ্টেবিলাইজাৰ অন আছে। এই যে দেখা পাই আছে আপোনালোকে 10x জুম, এইবিলাক কেনেকা লাগিল নিশ্চয় ক'ব। মানে বেছি জুম নকৰোঁ কাৰণ এইটো ফাটি ফাটি যাব, এই ভিডিঅ'ৰ কোৱালিটি বেয়া হৈ যায় জুম কৰিলে কিমান বেয়া হয় দেখা পাই আছে। ইয়াৰে তুলনাত যদি আইফোন হ'ল হয়, মজাকৈ জুম কৰা খাল হয়। এই যে মজা মজা, সেই দূৰৰ দূৰৰ পাহাৰবোৰ চাওক কেনেকুৱা দেখা পায়, ধোঁৱা ধোঁৱা। অলপমান ওচৰত থকাবোৰ হৈছে এনেকুৱা সেউজীয়া সেউজীয়া কলা কলা দেখা পায়, আৰু বেছি দূৰৰ বিলাক ধোঁৱা ধোঁৱা। আৰু বতৰ হৈছে আজি ডাৱৰীয়া। গতিকে বন্ধুসকল বেছি আৰু ভিডিঅ'টো লাম্ভা নকৰোঁ, মানে সেই আৰু জানে এডিটিঙৰ সময়ত মই মছলাটো পাম। মানে বৰষুণ দিয়াৰ কাৰণে দিয়া নাই, সেইটো কাৰণে পাথৰবিলাক মানে এতিয়া খহটা হৈ আছে, নহ'লে বহুত পিছলৈ খোজ দিবলৈ কাৰণে মানে টেনশ্যন হোৱা নাই। কিন্তু সেই বৰষুণ দি থাকিলে কিবা হ'ল হয়, খোজকাঢ়িবলৈ কঠিন হ'ল হয়। আৰু ইয়াৰে পৰা যিহেতু গছ গছনি আছে, গতিকে দেখা নাপাব মেলাৰ দৃশ্য ইয়াৰ পৰা দেখাব পাৰিলোঁ হয়, কিন্তু মানে চব গছ গছনিয়ে ঢাকি থৈ দি আছে, গতিকে দেখা নাপাব। আৰু এইফালে হৈছে পেট্ৰল পাম্প, আৰু সেইফালে আছে পাৰ্কিঙত মই জুম কৰি কিনে আমাৰ গাড়ীটো দেখাই দি আছোঁ আপোনালোক যদি দেখা পায়। এই যে এল্টো 800খন দেখা পাই আছে, তাৰে ওচৰত যে আছে বগা বগা গাড়ীখন, সেইটো হৈছে আমাৰ গাড়ী, আমি লৈ আহিছোঁ। জুম কোৱালিটি মানে ভিডিঅ'ত 10xলৈকে আছে, বাকী কিমান 20x না কিমান আছে, 50x কিবা। গতিকে সেই আৰু আজিলৈ ইমানে বন্ধুসকল, নেক্সট ভিডিঅ'ত লগ পাইছোঁ নে কি কয়, বাই বাই।